নমস্কাৰ এই মুহূৰ্তে আহিছে আজিৰ দিনটো কেইবাটাও ডাঙৰ খবৰ এন্দৰ খবৰবোৰ নিউজ চাবলৈ হ'লে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টো লাইক কৰি ভিডিঅ'টো শ্বেয়াৰ কৰি দিওঁ আগলৈ আৰু কমেণ্টত লিখি যাব জাষ্টিছ ফৰ জুবিন গাৰ্গ জুবিন গাৰ্গৰ ন্যায় লৈ কংগ্ৰেছৰ কৰ্মী গৌৰৱ গগৈৰ কি মন্তব্য লখিমপুৰত সংবাদ মেলত কি মন্তব্য কৰিলে গৌৰৱ গগৈ চাহক লখিমপুৰৰ কংগ্ৰেছ কৰ্মী সন্মিলনত জয় জুবিন দা ধ্বনিৰে গৌৰৱ গগৈৰ মন্তব্য আমি জুবিন দাৰ দৰে কাঞ্চনজংঘা হৈ ন্যায় পক্ষ দিব লাগিব জয় জুবিন দা জয় জুবিন দা আমি জুবিন দাৰ দৰে কাঞ্চনজংঘা হৈ আমি থিয় দিব লাগিব ন্যায় পক্ষত বৰ অসমৰ পক্ষত শান্তি সম্প্ৰীতিৰ পক্ষত আমাৰ এই গুৰুজনৰ এই ভূমি মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ পবিত্ৰ ভূমি মহাপুৰুষ শ্ৰী শ্ৰী মাধৱদেৱৰ পবিত্ৰ ভূমি আজাদ পীৰৰ পবিত্ৰ ভূমি চাওলুং চুকাফাৰ পবিত্ৰ ভূমি লাচিত বৰফুকনৰ পবিত্ৰ ভূমি শ্বহীদ কামৰামেৰ পবিত্ৰ ভূমি বীৰ চিলাৰায়ৰ পবিত্ৰ ভূমি আমি এই অসমৰ ভিতৰত আমি বৰ অসম আমি গঢ় দিবলৈ বিচাৰোঁ এই কাৰণে দলৰ সতীৰ্থ গৰিমা গাৰ্গৰ বিচৰ মন্তব্য গৰিমা গাৰ্গে কি কৈছে চাহক সিদ্ধাৰ্থ জুবিন গাৰ্গৰ 1 কোটি 10 লাখ টকা ইনভেষ্ট কৰিছে নিজৰ ব্যৱসায়ত সকলো জনাৰ পিছতো কিয় সঠিক বিচাৰ হোৱা নাই সিদ্ধাৰ্থৰ বিচৰ মন্তব্য গৰিমা গাৰ্গৰ 1 কোটি 10 লাখ টকাৰ সিদ্ধাৰ্থে তাত ইনভেষ্ট কৰিছে বুলি লিখিছে সেইখিনিও জুবিন গাৰ্গৰে টকা বুলি আৰু SITয়েটো চাৰ্জশ্বিটখনত বহুত হিচাপো দেখুৱাইছে যে কিমান কেনেধৰণে টকা আত্মসাৎ কৰিছে জুবিনৰ গতিকে ইমানবোৰৰ পিছতো সেইখিনি সঠিক বিচাৰ আচলতে হ'ব লাগে যদি জুবিনৰ টকাৰে সেইখিনি ইমানখিনি কৰিছে কাৰণ সিদ্ধাৰ্থ ইমানখিনি সামৰ্থ্য আছে বুলি আমি কেতিয়াও নাভাবোঁ আৰু এই কথাবোৰ আমি কোনো যেনেকৈ জনাই নাছিলোঁ যে সিদ্ধাৰ্থই এনেকৈ ইনভেষ্ট কৰিছে নিজৰ বিজনেছ প্ৰতিষ্ঠা কৰিছে গতিকে এইবোৰ নজনাকৈ হোৱা কথা এই কথাবোৰ উচিত তদন্ত হৈ আচলতে বস্তুটো এনেকৈ পাৰ্মিশ্যন এটা পাব বুলি আমি কেতিয়াও ভবা নাছিলোঁ মই বুজি পোৱা নাই সেইটো কিয় হ'ল আৰু ইমান দিনে সেই কথাটো মানে ৰখুৱাই হৈছিল আৰু সিদ্ধাৰ্থৰ ফ্লেটটো যিটো সেইটোৰ ক্ষেত্ৰতো সেইখিনি মানে ৰখা হৈছিল সেইটো কিন্তু এতিয়া মহাবীৰ একুৱাই কিয় সেইটো পাৰ্মিশ্যন পালে হাইকোৰ্টৰ পৰা সেই কথাটো আমাৰ কাৰণেও এটা বৰ প্ৰশ্ন উত্থাপন হৈছে সকলোৱে সেই কথাটো বিচৰা আমি কোনেও নাছিলোঁ আৰু সেইখিনি কথা এতিয়া প্ৰকাশো হৈছে জুবিন গাৰ্গ এই মুহূৰ্তে আহিছে আটাইতকৈ ডাঙৰ খবৰ ডক্টৰ হিমন্ত বিশ্ব শৰ্মা পৰিছে বিপদত গ্ৰেপ্তাৰ হ'ব নেকি ডক্টৰ হিমন্ত বিশ্ব শৰ্মা গ্ৰেপ্তাৰ হ'ব নেকি অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে থানাই ৰুজু হৈছে গোচৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে থানাই ৰুজু কৰা হৈছে গোচৰ সুপ্ৰিম কোৰ্টৰ পৰা আৰম্ভ কৰি হায়দৰাবাদকে ধৰি দিছপুৰলৈকে গোচৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে কি বিষয় লৈ মহাবিপদত পৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা চাহক তাত মাননীয় মুখ্যমন্ত্ৰীয়ে গান পইণ্টত এগৰাকী সংখ্যালঘু সম্প্ৰদায়ৰ লোকক টাৰ্গেট কৰা দেখাইছিলে পইণ্ট ব্লেংক শ্বট বুলি তাত লিখিছিলে আৰু আটাইতকৈ দুখ লগা কথা যে যি দুজন ব্যক্তিৰ ফটো তাত দেখুৱাইছে তাতে এজনৰ ফটোটো আমাৰ মাননীয় সভাপতি গৌৰৱ গগৈক দেখাইছে AI যোগেদি আৰু আটাইতকৈ এটাই গৰ্হিত কাম হৈছে যে এজন মাননীয় মুখ্যমন্ত্ৰী যিয়ে সংবিধানৰ শপত লৈ ৰাজ্যখন চলাই আছে সেই তেখেতৰ এই ব্যৱহাৰ এই আচাৰ ব্যৱহাৰত গোটেই অসমেই নহয় ভাৰতবৰ্ষ গোটেই বিশ্বজুৰি প্ৰতিক্ৰিয়া সৃষ্টি হৈছে আৰু আমি আজি সেইকাৰণে আমি দিছপুৰ পুলিচ ষ্টেচনত আমি এখন FIR লজ কৰিছোঁ যে এপ্ৰপ্ৰিয়েট লত যি আইনৰ ধাৰা আছে সেই ধাৰাত ইয়াতে এটা গোচৰ তেওঁলোকে পঞ্জীয়নভুক্ত কৰিব লাগে আৰু সেইমতে একশ্যন ল'ব লাগে ইতিমধ্যে আমাৰ ইনচাৰ্জ বিজেপিৰ এক্স হেণ্ডেলত যিটো ভিডিঅ' আমি যিটো এক্স হেণ্ডেলত আমি যিটো বিজেপিৰ এক্স হেণ্ডেলত যিটো ওলালে যিটো আমি দেখিলোঁ যে অলপ আগতে দিগন্ত বৰ্মনে ক'লে যে আমাৰ বিজেপিয়ে মুখ্যমন্ত্ৰী মহোদয়ে ব্লেক ফায়াৰ কৰি পেলাই আপোনাৰ সাম্প্ৰদায়িক গোটেইখিনি আৰু তাত ক'লে যে আমাৰ এজন
ব্যক্তি আমাৰ গৌৰৱ গগৈ AI দি পেলাই বনাইছে আৰু এজন আমাৰ সংখ্যালঘু লোকৰ ওপৰত তেওঁ সেইখিনি দেখুৱাইছে গোটেই হেৰিটোত। এতিয়া কথাটো হ'ল কি গোটেই সাম্প্ৰদায়িক মন্তব্য তেওঁলোকে সাম্প্ৰদায়িকভাৱে এই বস্তুটো যেতিয়া কৰিছে গোটেই পৃথিৱীক গোটেই ভাৰতবৰ্ষ তথা পৃথিৱীতে গোটেইটো এইটো ৰিয়েকশ্যন দিছে। গতিকে সকলোৱে আপোনাৰ একেধৰণে গোটেই চাৰিওফালে কেছ দিছে যে সাম্প্ৰদায়িক বিষবাষ্প বিয়পাবৰ কাৰণে তেখেতসকলে এনেকুৱা ধৰণৰ অপকৰ্ম কৰিছে আৰু সেইকাৰণে আমিও আজি তেখেতসকলৰ এই যি এইটো অপকৰ্ম বিজেপিৰ বিৰুদ্ধে আমি অলৰেডি কেছ দাখিল কৰিলোঁ। আপোনালোকে গমেই পাইছে, FIR লজ কৰিছোঁ, আপোনালোকে গমেই পাইছে, সেইটো আমি দিছোঁ। এতিয়া কথাটো হ'ল তেখেতে লগে লগে আকৌ তেখেতসকলে এই ভিডিঅ'টো ডিলেট কৰিলে। যেতিয়া গোটেই চাৰিওফালে গোটেই দিগন্ত বৰ্মনে কেছ দিয়ক, তেওঁলোকৰ মালিক ৰাহুল গান্ধীয়ে কেছ দিয়ক, বুঢ়া আঙুলি বাছ। সাম্প্ৰদায়িক মানে কি? মইতো কাৰ এগেইনষ্টত আছোঁ আপোনালোকে জানে। গোচৰ তৰিলে মোৰ কিটো হ'ব? মইতো কলা মানে কলা, বগা মানে বগা। আজিও ভাষণত মই কি ক'লোঁ? মই ভয় খাই আছোঁ নেকি? গতিকে মোকতো এইবিলাকে কোনো ভয় খুৱাব নোৱাৰে। আজি কেছ দিয়াৰ পিছতো মই মিটিঙত কি ক'লোঁ? গতিকে শিৱামণি বৰাই কেছ দিয়ক, দিগন্ত বৰ্মনে কেছ দিয়ক, তেওঁলোকৰ মালিক ৰাহুল গান্ধীয়ে কেছ দিয়ক, বুঢ়া আঙুলি বাছ। আমচু মানে কি? আমচু মানে কি? এইটো এটা পাৰ্টি আছে নেকি? সেইটো মই নাজানো। শিৱামণি বৰাই কেছ দিয়ক, দিগন্ত বৰ্মনে কেছ দিয়ক, তেওঁলোকৰ মালিক ৰাহুল গান্ধীয়ে কেছ দিয়ক, বুঢ়া আঙুলি বাছ। সাম্প্ৰদায়িক মানে কি? মইতো কাৰ এগেইনষ্টত আছোঁ আপোনালোকে জানে। গোচৰ তৰিলে মোৰ কিটো